মই আজি ঘৰৰ কাম ওলাই লৈছো ৰবা এতিয়া 11টা মান বাজিছে মই বোলো এই ঘৰৰ কিছুমান শোপিস ওলাই পেলে অলপ ধুলি ধুলি হৈছে বিহুতে মুছিছিলো তাৰমানে বিহুৰ পিছত মুছাই হোৱা নাই আজি বোলো অকমান মুছিল মোৰ লৰাটোৱে আকৌ এই কবাত আমি ফুৰিব গলে কি মানে সেই জায়গাখিনিৰ এটা চিন আনিব ভাল পায় আৰু কি চিন আনিব ভাল পায় যেহেতুকে ময়ো পছন্দ কৰি এই শোপিস বিলাক কিনি আনি ঘৰত সজাই থওঁ কেনেকুৱা লাগিছে শোপিস বিলাক কমেন্টত জনাবচোন মুৰে পছন্দ হি কোৱাৰ পিছত ময়ে পছন্দ কৰি কিনো বাৰু এয়া তাৰ পিছতে ইয়া মুছি আছো আজিকালি তো মানুহে মানে কি আৰু বস্তু সব কিনিব মন যায় ন কিনি আনি ঘৰত হৈ মেইনটেইন কৰাটো কিন্তু এটা ডাঙৰ কথা তাতো কিছু সময় লাগে মেইনটেইন কৰি ৰাখোতে কাৰণ ধুলি বালি পৰি থাকিলে দেখাটো ভাল নালাগে আপোনালোকক এটা কথা কওঁ ৰব মই মানে কেমেৰাটো এনে অন কৰিলো মই ভাবিলো মই মুছিও থাকো কথাও পাতি থাকো আপোনালোকৰ লগত আজিৰ পৰা 18 বছৰ আগৰ কথা কৈছো 18 বছৰতো বহুত চেঞ্জ হৈ যায় বাৰু এতিয়া নহয় আকৌ কথাটো কোনো গাত পাতিও ল'ব নালাগে মই লয়াৰ আছামৰ হয় কিন্তু মই যেতিয়া 18 বছৰ আগত বিয়া হৈ আহিছিলো প্ৰথম অলপ এডজাষ্ট হ'ব টাইম লাগে তো আমি মানে লয়াৰ আছামৰ ভাষা কওঁ তাৰ পিছত গতিকে কিছুমান মানুহে সবেই নহয় কিছুমান মানুহে অকমান আমাৰ ভাষাটো যেন শুনিলে ইকিং কৰা অলপ হাহা এনেকুৱা টাইপ লাগিছিল কিন্তু সেইটো বেয়া কথা কাৰো কথা লৈ মানে ভাষা লৈ হাঁহিব নালাগে আৰু এটা কথা মই কওঁ আমি লয়াৰ আছামৰ মানুহখিনিয়ে কওঁ এটা কিন্তু আকৌ এক্সাম হলত পৰীক্ষা দিওঁতে আমি লিখো কিন্তু আকৌ বেলেগ গতিকে আমাৰ সেই এটা ডাঙৰ প্লাস পইণ্ট লয়াৰ আছামৰ মানুহৰ কাৰণ আপাৰ আছামৰ মানুহখিনি কি হয় তেতে যিটো কয় সেইটোৱে এক্সাম হলত লিখে আমি আকৌ কওঁ এটা লিখো এটা কিন্তু আমাৰ লিখাত কোনেও কেতিয়াও ভুল নাপায় এইখিনি আজি ডেটলৈ ক'ব নোৱাৰে যে লয়াৰ আছামৰ ষ্টুডেণ্টখিনি ভাষাটো বেলেগকে কয় যে সেইকাৰণে লিখাতে সিহঁতৰ সাংঘাতিক ভুল বুলি কোনেও ক'ব নোৱাৰে কাৰণ আমাৰ ভুল নহয় আমি যদিও ভাষাটো বেলেগ কওঁ লিখোতে ঠিকেই লিখো যিয়ে নহওক আৰু এটা কথা আপোনালোকে চাবচোন আমাৰ লয়াৰ আছামৰ ল'ৰা ছোৱালীখিনি লণ্ডন আমেৰিকা য'তেই নাথাকক কিয় যেতিয়া দুটা লয়াৰ আছামৰ মানুহ লগ খায় কি সদায় লয়াৰ আছামৰ ভাষাতেই কথা পাতে বেলেগ ভাষাত নাপাতে সেইটো আমাৰ ডাঙৰ প্লাস পইণ্ট কাৰণ কিয় কৈছো মই আমাৰ অসমীয়া মানুহখিনিয়ে আজিকালি দেখোন আমাৰ অসমীয়া সংস্কৃতিয়ে পাহৰি গৈছে কিন্তু আমি পাহৰা নাই আমি আমাৰ লয়াৰ আছামৰ ভাষাতেই কথা পাতো কিয় মই পাহৰিছে বুলি কৈছো আজিকালি বিয়া হলে আমাৰ অসমীয়া মানুহৰ বিয়াবিলাক কেনেকুৱা আছিল জোৰোণ আৰু বিয়া বাছ হৈ গ'ল আজিকালি মেহেন্দি ৰসম হালদি ৰসম এইবিলাকতো বহুত নানানটা আছেয়ে তাৰ পিছতো আকৌ আজিকালি আগতে আমি পূৰ্বপুৰুষৰ পৰা জানো আৰু যে আমাৰ লক্ষ্মী পূজা দুৰ্গা পূজাৰ পিছত হয় আজিকালি মই শুনিব পাওঁ দিৱালীৰ আগদিনা লক্ষ্মী পূজা পাতে কিয় পাতে আমাৰ অসমীয়া মানুহখিনি পাতে কিয় পাতে জানেনে মাৰোৱাৰীবিলাকে পাতে তেতিয়াহ'লে আমি নিজৰ সংস্কৃতিটো বাদ দি বেলেগৰ সংস্কৃতিত কিয় ধৰিব লাগে আমাৰ সংস্কৃতিটো বেলেগ এটা কাষ্টে ধৰকচোন তেতিয়াহে ভাল লাগিব আমাৰ অসমীয়া মানুহখিনিৰ সংস্কৃতিটো সিহঁতে ভাল পাইছে চাগে সেইকাৰণে আমাৰ সংস্কৃতিটো সিহঁতে আঁকোৱালি লৈছে আমি কিয় ধৰিব লাগে বেলেগৰ সংস্কৃতি তেতিয়াও নালাগে কাৰণ আমাৰ নিয়ম আছিল কি আমি হোমৰগুৰিত হোৱাইট পাটৰ সেট আৰু বিলাকে ধুতি চেলেং লৈ বহে কিন্তু আজিকালি চাবচোন সব বেলেগ মানে সব বেলেগৰ হেৰিবিলাকক মানে ফলো কৰিছে কোনো দৰকাৰ নাই নিজৰ সংস্কৃতি সদায় নিজেই বজাই ৰাখিব লাগে মোৰ মতে দিয়ক মোৰ মুছাও হৈ গৈছে আৰু কথা পাতি নাথাকো এতিয়া আৰু ভিডিঅ'টো ভাল লাগিলে মোক ফলো কৰিব বাই বাই